নমস্কাৰ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু মই এই চেগতে মোৰ প্ৰথম ছাবস্ক্ৰাইবাৰ D2 মেথছজনক ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে। আশা কৰোঁ এই ভিডিঅ'টো আপুনি চাই আছে। আজি আপোনাৰ এই ভিডিঅ'ত মই কোম্পানীত কাম কৰা বা যিকোনো ডিপাৰ্টমেণ্টত কাম কৰা মানুহ এজনে PFৰ পইচা এডভান্স উলিয়াবলৈ হ'লে কি কৰিব লাগে এই ভিডিঅ'টোত ক'ম। আপুনি এই ভিডিঅ'টো চাই কামটো শিকি লৈ আনক এই কামটো কৰি দি টকা ইনকাম কৰিব পাৰে, 2-1 পইচা। গতিকে মই তেনেকৈ ইনকাম কৰোঁ, 2-1 পইচা পাওঁ মান্থলি। আপুনিও সেইটো কাম কৰিব পাৰে। গতিকে আজি মই এই কামটো শিকাম। প্ৰথমতে আপুনি প্লে ষ্ট'ৰৰ পৰা উমাং নামৰ এপটো ডাউনলোড কৰি ল'ব। উমাং নামৰ এপৰ পৰা কৰিলে আপোনাৰ যিটো প্ৰচেছ ইজি হয়, একেবাৰে চিম্পুল প্ৰচেছত ইয়াত আছে। উমাঙত আপুনি প্ৰথমতে ওপৰত এপটো খোলাৰ পাছত ওপৰত যে আছে এই 3ডাল বাৰ, তাত ক্লিক কৰিব। ইয়াত মোৰ এটা একাউণ্ট লগ ইন আছিল, মই লগ আউট কৰি দিছোঁ। লগ ইন কৰি ল'ম। আপোনাৰ যদি উমাঙত আগতে ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে আপুনি ৰেজিষ্টাৰ হেয়াৰত গৈ আপোনাৰ মোবাইল নাম্বাৰ পাছৱৰ্ড দি আপুনি লগ ইন কৰি ল'ব, একো টান নহয়। গতিকে নেক্সট ৰেজিষ্টাৰ কৰাৰ পাছত ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছত ৰেজিষ্টাৰ কৰাৰ পাছত আপুনি এনেকৈ মোবাইল নাম্বাৰটো দিব, আপোনাৰ যিটো লিংক আছে। মোৰ লিংক থকা মোবাইল নাম্বাৰটো মই দিছোঁ বাৰু। তাৰপিছত পাছৱৰ্ড মোৰ যি ক্ৰিয়েট কৰা আছিল মই সেইটো দি দিলোঁ। তাৰপিছত কণ্টিনিউ মাৰি দিলোঁ। তাৰপাছত মই ইয়াত মোৰ নাম আহি গৈছে, মোবাইল নাম্বাৰ আহি গৈছে, মই কণ্টিনিউ কৰি দিলোঁ। এয়া মোৰ একাউণ্টটো খোলা খাই গ'ল। এই এপটোত বহুতখিনি সুবিধা আছে, বাকীখিনি মই আজি নকওঁ, কেৱল মই আপোনাক PFৰ সুবিধাখিনি ক'ম। ইয়াত ক্লিক কৰিব। ৰিচেণ্টলি ইউজ ছাৰ্ভিচ ইয়াত আহি আছে PF, কিন্তু এনেকৈ যদি নাহে আপুনি ওপৰত চাৰ্চ বাৰত EPFO বুলি চাৰ্চ কৰিব। ইয়াত আহি আছে চাৰ্চ বাৰৰ তলতে EPFO, তথাপিতো আহি থকাৰ পিছত মই একবাৰ ক্লিক কৰি দেখাই দিছোঁ আপোনাক EPFO বুলি। ইয়াত EPFOত ক্লিক কৰিব। ক্লিক কৰাৰ ইয়াত EPFO ক্লিক কৰাৰ পিছত আপোনাৰ পাছবুক চাব পাৰে, ক্লেইম ৰেইজ কৰিব পাৰে, ট্ৰেক ক্লেইম কৰিব পাৰে, ডাউনলোড UN কাৰ্ড কৰিব পাৰে। গতিকে মই কেৱল আজি আপোনাক শিকাম কেনেকৈ PFৰ একাউণ্ট PF এপ্লাই কৰিব লাগে এডভান্স। গতিকে আমি ৰেইজ ক্লেইমত ক্লিক কৰিলোঁ। ইয়াত UN নাম্বাৰটো অট'মেটিক আহি যাব, বা অট'মেটিক নাহিলে আপুনি UN নাম্বাৰটো ছাবমিট কৰি দিব। তাৰপিছত ছাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াত অপশ্যন আহিব একাউণ্ট নম্বৰ, বেংকৰ একাউণ্ট নম্বৰটো বহোৱাৰ অপশ্যন আহিব। ইয়াত প্ৰথমতে বেংকৰ একাউণ্ট নম্বৰটো বহাই ল'ব। মই একাউণ্ট নম্বৰটো বহাই দিলোঁ। মোৰ একাউণ্ট নম্বৰটো বহোৱাৰ পাছত নেক্সট কৰি দিব। নেক্সট কৰি আপোনাৰ ইয়াতে যিটো আছে ID নাম্বাৰ, কোম্পানীত যিকোনো ID থাকে, কোম্পানী IDটো আপোনাৰ নিজে নিজে আহি যাব। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনাৰ ভিলেজটো ইয়াত লোকেলিটিত ভিলেজটো মাৰি দিব। তাৰপিছত ষ্ট্ৰীটত আপোনাৰ যিটো ৰোড থাকে আপুনি সেইটো দিব। তাৰপিছত ষ্টেট আমি আছাম দিলোঁ। ডিষ্ট্ৰিক্ট মোৰ বাক্সা ডিষ্ট্ৰিক্ট হয়, বাক্সা দিলোঁ। ইয়াত চিটিত মই গুৱাহাটী দিলোঁ। পিনক'ড আমাৰ পিনক'ডটো দি দিলোঁ। নেক্সটত ক্লিক কৰিলোঁ। ইয়াত মই ফৰ্ম 31 এপ্লাই কৰিম। মোৰ এতিয়া কি কাৰণত মই পইচাটো উলিয়াব বিচাৰোঁ ইয়াত দিব পাৰোঁ। 90% অফ উইড্ৰল বিফৰ ৰিটায়াৰমেণ্ট, ইয়াত অপশ্যন অহা নাই। বৰ্তমান অপশ্যন আহিলে 90% আমি উলিয়াব পাৰিম, কিন্তু অপশ্যন অহা নাই। ইয়াত কেইটামানহে অপশ্যন আছে, গতিকে আমি ইলনেছ, বেমাৰৰ কাৰণে বুলি আমি দি দিলোঁ। এমাউণ্টটো মই দি দিলোঁ। মিনিমাম আপুনি 1000 টকাৰ এপ্লাই কৰিব পাৰে, মিনিমাম। তাৰ তলত নোৱাৰে আৰু। 6200 আছে, মই 6200 মাৰি দিলোঁ। তাৰপাছত গেট আধাৰ OTP ক্লিক কৰি দিলোঁ। ইয়াত OTPটো বহাই দিয়াৰ পাছত মোৰ যিটো PFৰ এপ্লাই আছিল কমপ্লিট হৈ যাব। মই জাষ্ট OTPটো বহাই দিছোঁ, ছাকচেছফুল হৈ গ'ল। এনেকৈ আপুনি PFৰ এপ্লাই কৰিব পাৰে, একেবাৰে সহজ পদ্ধতি। ভিডিঅ'টো যদি চাই উপকৃত হৈছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব, মই উপকৃত হ'লোঁ ধন্যবাদ বুলি। তেনেহ'লে মই আকৌ ভিডিঅ' বনাবলৈ উৎসাহ পাম। আকৌ যদি আপুনি কিবা জানিব বিচাৰে মোক কমেণ্ট কৰক, আকৌ মই ভালকৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ধন্যবাদ।